Hello, my dear friends. আজি আমি এই ভিডিওটি ইংলিশ গ্রামার খণ্ডৰ এটি পাঠ সিনোনিম আমি যাক অসমীয়াত সমাৰ্থক শব্দ বুলি জানো এই বিষয়ে আমি কিছু কথা জানিম আপোনালোকে ভিডিওটি প্ৰথমৰ পৰা শেষলৈ চাব আপোনালোকে নিশ্চয়কৈ এই পাঠটি অতি সহজতে বুজি পাব আৰু ইয়াতে কেনেকৈ সমাধান কৰিব লাগে তাৰ ট্ৰিক্স কিছুমান দিয়া আছে আৰু কেনেকৈ সিনোনিমৰ ওপৰত আমি আমাৰ যি কনফিডেন্স এটা বঢ়াব পাৰি তাৰ কিছুমান টিপছ দিয়া আছে আপোনালোকে নিশ্চয় উপকৃত হ'ব আৰু মৰমৰ বন্ধু-বান্ধৱীসকল যদিহে আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু মোৰ ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আহকচোন বাৰু সিনোনিম কি হয় এই বিষয়ে আমি কিছু কথা জানি লওঁ So what is synonym? A synonym is a word having the same or nearly the same meaning as another word in a certain context. কি বুলি কৈছো যে having same meaning exactly same meaning বা কেতিয়াবা relatively same or nearly the same meaning বা ওচৰে-পাজৰে হ'ব পাৰে as another word অন্য এটা শব্দৰ সৈতে in a certain context কিবা এটা পৰিস্থিতিত কোনোবা এটা শব্দৰ হুবহু বেলেগ অৰ্থৰ অন্য শব্দ নতুবা তাৰ ওচৰে-পাজৰে কিবা অৰ্থ থকা শব্দবিলাকে হৈছে সিনোনিম বা আমি অসমীয়া ভাষা যদি আমি যেটো কওঁ আমি বেলেগ এটা एग्जांपल লওঁ সো সিনোনিম শব্দৰ অৰ্থ হৈছে একে অৰ্থযুক্ত শব্দ বা সমাৰ্থক শব্দ ইয়াত তোমাৰ বুজি পোৱাত অসুবিধা হোৱা নাই যেনেকৈ চাওক আমি পৃথিৱী যেটো শব্দ আমি ব্যৱহাৰ কৰো ইয়াৰ কাৰণে বহুত কেইটা শব্দ ব্যৱহাৰ কৰো যেনেকৈ ধৰণী ধৰা বহুধা ধৰিত্ৰী গতিকে এনেকুৱা ধৰণৰ বহু আমি শব্দ ব্যৱহাৰ কৰিব পাৰো যেনেকৈ ভাবি লওক যে আমি যদি ব্যৱহাৰ কৰিছো দিন দিবস দিবা গতিকে এনেকুৱা ধৰণৰ বেলেগ শব্দ আমি ব্যৱহাৰ কৰিব পাৰো আপোনালোকে এই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগে সিনোনিম বহুত একেবাৰে বহুত টান কিবা নহয় একে অৰ্থযুক্ত শব্দ হলে হল হেতুক আমি সিনোনিম বুলি কওঁ এটি চাওক যে synonym are words that are similar to another words বেলেগ এটা শব্দৰ সৈতে কিবা প্ৰকাৰে মিল আছে or have related meaning বা একে অৰ্থযুক্ত শব্দ হ'ব পাৰে ইয়াত एग्जांपल চাওক angry আমি যেটো angry word ইউজ কৰো ইংলিছত তাত irate বুলি ক'লে হয় furious বুলি ক'লে হয় গতিকে এই angry আমি ৰিপ্লেস কৰিবৰ কাৰণে irate শব্দ ব্যৱহাৰ কৰিব furious ব্যৱহাৰ কৰিব beautiful আমি বহুত সময় beautiful শব্দ ব্যৱহাৰ কৰো beautiful পৰিৱৰ্তে আপনি attractive ব্যৱহাৰ কৰিব পাৰে lovely ইউজ কৰিব পাৰে stunning ইউজ কৰিব পাৰে বা introvert আমি শব্দৰ পৰিৱৰ্তে আমি যদি ৰিপ্লেস কৰি দিও shy bashful quiet withdrawn গতিকে পৰীক্ষাত ভাবি লওক যে আপোনাৰ ইন্ট্ৰোভাৰ্টৰ কাৰণে ইয়াতে এটা যিকোনো ভাবি লওক bashful দিয়া আছে বাকি তিনটা বেলেগ অপচন দিয়া আছে গতিকে আপোনাৰ ইন্ট্ৰোভাৰ্টৰ যেটো সিনোনিম ওয়ার্ড হবে এটো bashful হবে যদি ভাবি লওক যে মাত্ৰ withdrawn আছে বাকি এই তিনটা দিয়া আছে withdrawn লগত আপোনাৰ attractive দিয়া আছে lovely দিয়া আছে আৰু stunning দিয়া আছে আৰু আপুনি ইন্ট্ৰোভাৰ্টৰ সিনোনিম ওলাব লাগে তো আমি গমে পাই গলো যে ইন্ট্ৰোভাৰ্টৰ সিনোনিমটো হৈছে withdrawn এনেকৈ আমি যি সিনোনিম বা মানে আমি সমাৰ্থক শব্দবিলাক বিচাৰি উলিয়াব লাগিব এতিয়া চাওক যে আমি কিদৰে আমি আসলতে সলভ কৰিব বা কিদৰে আপুনি সিনোনিমৰ ক্ষেত্ৰত আপুনি নিজৰ যেটো কনফিডেন্স বঢ়াব পাৰে ফাৰ্স্ট হৈছে ডোন্ট ক্ৰেম বাট ৰিড এন্ড আন্ডাৰস্ট্যান্ড মুখস্থ নকৰিব মুখস্থ কৰিলে কি হ'ব পাজল হোৱাৰ চান্স থাকে আপুনি শব্দকেইটা পঢ়ি চাওক আৰু তাক বুজিবৰ চেষ্টা কৰক আপোনাৰ নিশ্চয়কৈ শুদ্ধ উত্তৰটো ওলাই আহিব Second is look up the previous year's papers and analyze them. পূৰ্বতে হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নসমূহ চাওক আৰু এইবিলাক আপুনি এক্সপ্লেইন কৰিবৰ চেষ্টা কৰক এনালাইজ কৰিবৰ চেষ্টা কৰক Keep revising difficult words. সদায় আপুনি কি কৰিব আপোনাৰ যি ডিফিকাল্ট ওয়ার্ডস টাফ ওয়ার্ডস আছে এইখিনি ৰিভাইজ কৰি থাকক Use synonyms or antonyms in sentence. যেতিয়া আপুনি কোনো বাক্যত সিনোনিমৰ ব্যৱহাৰ নিজাকৈ কৰিব পাৰিব তেতিয়া চাব যে এই সিনোনিমৰ প্ৰতি যেটা আপোনাৰ ভয় আছে হেতু নোহোৱা হৈ যাব পৰৱৰ্তীত চাওক যে এই সিনোনিমৰ ক্ষেত্ৰত ডোন্ট গেস ইন দ্য এক্সামিনেশন গেস কৰি লাভ নাই আমি যেটো অনুমান কৰো যে সাইটে দিয়া আছে এ হ'ব লাগে বি হ'ব লাগে এই ধৰণৰ যেটো আমাৰ টেন্ডেন্সি এটা থাকে মেন্টালিটি এটা থাকে আমি হেতু এভয়েড কৰিব লাগে সেকেন্ড ইউজ দ্য এলিমিনেশন মেথড আমি কেতিয়াবা ধৰক কি হয় ডাইৰেক্ট আনসাৰটো নাজানে আমি কেতিয়া ৰিজেক্ট মেথড কৰিব পাৰো এলিমিনেট মানে ধৰক এইটোৰ অপশন এ হ'ব নেকি নহয় এ কোনো পদ্ধতি ৰিলেটেড নহয় বি ৰিলেটেড নহয় সি ৰিলেটেড নহয় ডেফিনেটলি এ বি সি ৰিলেটেড নহয় সো ডি উড বি দ্য আনসার সো আমি এটু এলিমিনেশন মেথড কো নালিফাই কোনবাটো ৰিজেক্ট কৰি দিব লাগে ৰিজেক্ট কৰি যেটো
less rejectable, that would be the answer. এই ফর্মুলা আমি ইউজ কৰিব পাৰো নেক্সট প্র্যাকটিস ডেইলি যদি আপনি সিনোনিমৰ ওপৰত বা এন্টোনিমৰ ওপৰত আপোনাৰ কনফিডেন্স বঢ়াব লাগে তে আপনি ডেইলি প্র্যাকটিস কৰিব লাগিব এন্ড ট্রাই টু ইনক্রিজ ইউর ভোকাবুলারি প্রত্যেক দিন আপনি এটা রুটিন বনাওক যে আপনার ওয়ার্ড স্টক আপনি বঢ়াই যাব আর তেনেকেই আপনার এই সিনোনিম বা এন্টোনিমৰ ক্ষেত্ৰত যি আমাৰ কনফিডেন্স কম থাকে আমাৰ ভয় এটা থাকে হেতু নোহোৱা হৈ যাব সো এইখিনি আছিল আমাৰ টেকনিক যে আমি কেনেকৈ সিনোনিম সলভ কৰাৰ ক্ষেত্ৰত আমাক সহায় হয় It is a কেইটামান word মই আপোনাক দিছো frequently used synonyms মই কেইটামান এক্সাম্পল লৈছো কাৰণ এটা ঢেৰ এনেকা শব্দ আছে lots of words মই কেইটামান word লৈছো যেনে abundant আমি যেটো প্ৰচুৰ বুলি অসমত ব্যৱহাৰ কৰো ইয়াত সক synonym ব্যৱহাৰ কৰিলে কি কি হয় ample হ'ব পাৰে copious হ'ব পাৰে plentiful bountiful adversity আমি যেটো কও প্ৰতিকূল পৰিবেশ যেটা আমি প্ৰতিকূল misfortune, calamity, catastrophe, hostility. Bigoted মানে যেটো কুসংস্কাৰ আমি prejudiced, biased, পক্ষপাতমূলক আমি যেটো কও dogmatic or opinionated. Colossal আমি কোনো colossal statue. Colossal means gigantic, huge, enormous, mammoth, vast. গতিকে এই শব্দবিলাক মই মাত্ৰ কেইটামান উদাহৰণ লৈছো যে আপোনালোকে সিনোনিম বা এন্টোনিমৰ যত লিষ্ট আছে এইবিলাক চাব আৰু পূৰ্বতে যিবিলাক পৰীক্ষা সাধাৰণতে দিছে তেনেকা ধৰণৰ শব্দবিলাক আপুনি মিলাই চাব নিশ্চয়কৈ আপোনাৰ এটো সহজ হয় যেনেকৈ কন্ডন শব্দটো হৈছে পাৰ্ডন পাৰ্ডনটো আমাৰ বহুত চিনাকি শব্দ ফৰগিভ এক্সকিউজ ওভাৰলুক গতিকে কন্ডনটো আমি চিনি নাপাওঁ কিন্তু তাৰ যিখিনি সিনোনিম ৱৰ্ড আছে পাৰ্ডন ফৰগিভ এক্সকিউজ ওভাৰলুক এইবিলাক কিন্তু আমি বহুত ভালকৈ জানো আহকচোন আৰু কেইটামান ৱৰ্ড আমি জানিলো যিখিনি আমি সচৰাচৰ ব্যৱহাৰ হয় Yes, so যেটা দি আছে destitute destitute আমি synonym খিনি পাইছো needy orphan forsaken fecund means profile fertile fruitful luxuriant productive এটা দি আছে insidious যেটা শত্রুর আমি ব্যবহার করি ধূর্ত insidious cunning clever deceitful sly এটা দিয়েছে melancholy মানে যেটো আমি বিরহ আমি কও sadness sorrow dejected unhappy tentative আমি কেতিয়াবা কৈ দিও যে tentative এনেকা ডেট হ'ব অমুক এটা ঘটনা এটা প্রোগ্রাম হ'ব tentative আমি কোন হয় এই tentative কি হয় আসলে temporary or transitory that is not fixed brief গতিকে এই ধৰণৰ শব্দ আমি যেতিয়া লিস্ট এটা বনাই আমি প্রত্যেক দিনে অলপ সময় আমি চাই থাকি তেন্তে কি হ'ব আপোনাৰ যেটো ভোকাবুলারি যেটো ইনক্রিজ হ'ব লগে লগে আমি সিনোনিম বা এন্টোনিম দুইটাতে আপোনাৰ বেনিফিট হ'ব যেতিয়া আপনি টেন্টেটিভৰ অৰ্থ গম পাইছে টেম্পৰাৰি গতিকে তাৰ এন্টোনিম বা বিপৰীত শব্দটো কি হ'ব পার্মানেন্ট হ'ব এটা আপুনি গম পায় বা ফিক্সড টেন্টেটিভ মানে টেম্পৰাৰি গতিকে তাৰ অপোজিট হ'ব ফিক্সড অর পার্মানেন্ট আমি তেনেকৈ মনত ৰাখিব পাৰো এতিয়া চাওক যে পৰীক্ষাত যিবিলাক প্ৰশ্ন আহে আমি কেনেকৈ কৰিব লাগে এধৰ পৰীক্ষাত আমাক দি আছে ডিপ্লয়মেন্ট আমাক বিকল্পবিলাক দিয়া আছে নেকি দিয়া থাকিব এ বি সি ডি এনেকৈ চাইডে আমাক বিকল্প দিয়া থাকিব যেনেকৈ ধৰক স্টেশনিং বেনিশমেন্ট স্ট্ৰেটেজাইজ এন্ড বেন এটা চাই লওক যে এই ওয়ার্ড কেটার মিনিং চাই লওক ডিপ্লয়মেন্ট মানে কি বুঝা the movement of troops or equipments to a place or position for military action কিবা এটা ভাবি লওক যে weapon কৰবাত মানে কি কৰা হৈছে ফিক্স কৰা হৈছে কৰবাত লৈ যোৱা হৈছে আমি এটো ডিপ্লয়মেন্ট বুলি কওঁ the movement of troops or equipments to a place or position for military action কিবা সৈনিক কিবা কামৰ বাবে যদি লৈ যোৱা এটো ডিপ্লয়মেন্ট বুলি কয় এটা বেন শব্দৰ অৰ্থ হৈছে চাওক a cause of great distress or annoyance কারবার কিবা বেজাৰৰ কাৰণ গতিকে ইয়াৰ লগত মিল নাই আমি রিজেক্টেড মেথড কৰিছো banishment মানে the punishment of being sent away from country or other place কোনবা এজন মানুহ কোনবা দেশৰ পৰা কোনবা এখন ঠাইৰ পৰা যদি কোনবা ঠাইলৈ খেদি দিয়া হয় পঠিয়াই দিয়া হয় এটো banishment নিৰ্বাসন অসমীয়া শব্দ যেটা কও with এইটো নহয় stationing so put in or assigned to a specified place for a particular purpose কিবা ঠাই বিশেষ উদ্দেশ্যৰ হেতু কৰবাত কিবা বস্তুৰ নিৰ্দিষ্ট কৰি দিয়া স্পেশালি এ মিলিটারি ওয়ান বিশেষকৈ মিলিটারি লগত জড়িত হবে সেইকাৰণে ইয়াতে কি হ'ব চাও আমি যেতিয়া সাইট অফ আমি পালো
ষ্ট্ৰেটেজাইজ মানে যেটো প্ল্যানিং হয় কিবা কামৰ যেটো পৰিকল্পনা গতিকে ষ্ট্ৰেটেজি শব্দৰ পৰা আহিছে ষ্ট্ৰেটেজাইজ গতিকে আমি দেখা পালো এই চাৰিটা বিকল্পৰ ভিতৰত আমাৰ কি হয় ষ্টেশনিং যেটো আছে এটো শুদ্ধ নিশ্চয়কৈ আপোনালোকে এইখিনি বুজি পোৱাত অসুবিধা হোৱা নাই আপোনালোকে ভিডিঅ'ৰ উপস্থাপন বা ভিডিঅ'ৰ কন্টেন্টখিনি কেনেকুৱা পালে কমেন্ট বক্সত নিশ্চয় জনাব আহকচোন আৰু এটা এক্সাম্পল লৈ লওঁ যেনে কি ইয়াত দি আছে সিট ইয়াত দি আছে ওয়েপন এনকারেজ কোট হাইড সিট মানে কি আমি প্ৰথমে জানিলাম সিট মানে আছে a close fitting cover for a blade of a knife or sword যেটো ধৰক কটাৰী বা তেনেকা অস্ত্ৰ বা তৰোৱালৰ যেটো ওপৰৰ যেটো ঢাকন থাকে যেটো ফিটিং কভাৰ তাৰ লগত খাপ খোৱাকৈ যেটো থাকে হেইটো হৈছে সিট ইয়াত সব এই বিকল্প যদি আছে ওয়েপন তো নহব কাৰণ হেই sword বা knife to ৰখা যি সামৰাৰ যি কভাৰ হ'ব বা কাপোৰৰ যেটো কভাৰ হ'ব হেইটো হৈছে সিট এনকারেজ ওয়ার্ড লগত মিল নাই যদি নালিফাই কৰি দিও ৰিজেক্ট কৰি দিও কিয় নহল হাইড মানে লুকোৱা হেতু নহয় ওয়েপন তো নহয় গতি কোট মানে আমি যেটো কাপোৰ পিন্ধো গতি হিয়ে ইয়াৰ লগত কি আছে ৰিলেটিভলি সেম মিনিং আছে গতিকে আমাৰ কি হ'ব এটা অপচন সি শুদ্ধ হ'ব নিশ্চয়কৈ বুজি পাইছে কথাখিনি বা আপোনালোক অলৰেডি জানে কথাখিনি মই আকৌ আপোনালোকৰ সৈতে আলোচনা কৰিলো পৰৱৰ্তী প্ৰশ্ন চাও solitary ইয়াত দেখছ অপ্ৰেছৰ secret isolated and crowd ইয়াত চাওক যে অপ্ৰেছৰ মানে যেটো অপ্ৰেছ কৰে solitary শব্দৰ অৰ্থ হৈছে alone lonely অপ্ৰেছৰ মানে কি হয় the person who exploits or oppresses others যে ব্যক্তি আনক শোষণ কৰে বা অপ্ৰেছ কৰে secret মানে হৈছে divine বা holy secret আমি যেনে কও যে গংগা is a secret river বা গীতা is a secret book holy isolated মানে lonely or single crowd মানে gathering of people গতি আমি এই সাইডে যে বিকল্প দি আছে অপ্ৰেছৰ সিক্ৰেট আইসোলেটেড এন্ড ক্রাউড ইয়াৰ বিধান গম পালো যে কোনটো হ'ব অপচন সি যেটো আছে আইসোলেটেড এটো শুদ্ধ হ'ব নিশ্চয়কৈ আপোনালোকে এই যিখিনি মই আপোনাক তিনিটা উদাহৰণ লৈছিলো আপোনাক পৰীক্ষাত কি দৰে আহিব পাৰে আমি কেনেকৈ ৰিজেক্টেড মেথড এপ্লাই কৰিব পাৰো আপুনি সেই বিষয়ে অলপ কিছু কথা আপোনালোকৰ লগত শেয়াৰ কৰিলো আপোনালোকে ভিডিওটি কেনে পালে নিশ্চয় কমেন্ট বক্সত জনাব আৰু আজি এই ভিডিওটি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ